গাইছ এটা মানে এটা ঘটনা হ'ল ঘৰত মায়ে তাৰমানে গা পা ধুই মেখেলা এখন মেলি দি থৈ দিছিলে। তাৰপাছত আমাৰ যোনকৈ মামাই এটা টাইমত ঢুকাই গৈছিলে। তাৰপাছত সেইদিনা কাজত গৈছিলোঁ। কাজত যোৱাৰ পাছত কোনোবাই তাৰমানে ঘৰৰ ভিতৰত মনে মনে সোমোৱাই কেনে এই মেখেলাখন এইখন মানে কাটি কেনে কোনোবাই এটা কণা লৈ গৈছে। এইখন আপোনালোকক দেখুৱাই আছোঁ কোনটো চাইডে কাটিছে। এয়া এটা কণা তাৰমানে এনেকৈ ধৰি কেনে কোনোবা কাটি লৈ গৈছে। তো কি হ'ব পাৰে গাইছ, কমেণ্ট কৰি জনাবচোন। এতিয়া এইখন মানে জ্বলাই দিম বুলি ভাবিছোঁ মই। এইখন গাইছ চাই থকা এইখন জ্বলাই দি আছোঁ। জ্বলাই দিলো আৰু নাজানো আৰু আমাৰ ঘৰত এনেকুৱা মানে কিছুমান মানুহ আছে, মানুহৰ ভালটো চাব নোৱাৰে, বেয়াটো চাব নোৱাৰে। গ্ৰীণ কালাৰৰ যি এটা আছে না, সেউজীয়া